নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত 10 বিধ কেন্সাৰ প্ৰতিৰোধী চমৎকাৰী খাদ্যৰ বিষয়ে কথা পাতিম। বৰ্তমানে আমাৰ দেশত কেন্সাৰ ৰোগবিধ অতি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু দেশখন বিশ্বৰ কেন্সাৰ ৰোগীসকলৰ ৰাজধানীত পৰিণত হ'বলৈ গৈ আছে। আমাৰ পৰিৱেশৰ প্ৰদূষণৰ বাবে হওক বা খাদ্যৰ প্ৰদূষণৰ বাবে হওক অথবা পৰিশ্ৰমহীনতাৰ বাবে হওক আমাৰ শৰীৰত দিনক দিনে ফ্ৰী ৰেডিকেলৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। চিকিৎসা বিজ্ঞানীসকলৰ মতে শৰীৰত ফ্ৰী ৰেডিকেলৰ পৰিমাণ বৃদ্ধি পোৱাটোৱে হৈছে কেন্সাৰ ৰোগৰ কাৰণ। লগতে চিকিৎসা বিজ্ঞানীসকলে কৈছে যে খাদ্যাভ্যাসেই হৈছে কেন্সাৰ ৰোগৰ মূল কাৰণ। কিছুমান খাদ্যই যিদৰে কেন্সাৰ ৰোগৰ সৃষ্টি কৰে ঠিক তেনেদৰে কিছুমান চমৎকাৰী খাদ্যই কেন্সাৰ ৰোগবিধক প্ৰতিৰোধ কৰে আৰু লগতে কেন্সাৰ ৰোগবিধ ভাল হোৱাত সহায় কৰে। গতিকে আমি যদি কেন্সাৰ প্ৰতিৰোধী এনে চমৎকাৰী খাদ্যবোৰ নিয়মিতভাৱে গ্ৰহণ কৰোঁ তেতিয়া নিশ্চয়কৈ আমাৰ কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি যাব বা কেন্সাৰ ৰোগবিধ আমি অতি সহজে প্ৰতিৰোধ কৰিব পাৰিম। গতিকে বন্ধুসকল আহকচোন আজি আমি 10 বিধ এনে চমৎকাৰী কেন্সাৰ প্ৰতিৰোধী খাদ্যৰ বিষয়ে কথা পাতোঁ আহক। বন্ধুসকল এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ। ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। এতিয়া আহোঁ কেন্সাৰ প্ৰতিৰোধী খাদ্যসমূহৰ কথালৈ। 1 নম্বৰ খাদ্য হৈছে ব্ৰকলি। ব্ৰকলি হৈছে এনে এবিধ খাদ্য য'ত এণ্টিঅক্সিডেণ্ট, ভিটামিন, মিনাৰেলছ আৰু ফাইটোকেমিকেলছ ভৰপূৰ মাত্ৰাত থাকে আৰু ব্ৰকলিত থকা এণ্টিঅক্সিডেণ্টসমূহ হৈছে যথেষ্ট শক্তিশালী। এনে শক্তিশালী এণ্টিঅক্সিডেণ্টসমূহে আমাৰ শৰীৰত কেন্সাৰ চেল সৃষ্টি হোৱাত বাধা দিয়ে। গতিকে যদি নিয়মিতভাৱে ব্ৰকলি খোৱা হয় তেতিয়া আমাৰ শৰীৰত কেন্সাৰ ৰোগ হ'ব নোৱাৰে। 2 নম্বৰতে আমাৰ কেন্সাৰ প্ৰতিৰোধী খাদ্যবিধ হৈছে গ্ৰীণ টি। গ্ৰীণ টিত কেটাকিন নামৰ এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়। এই শক্তিশালী এণ্টিঅক্সিডেণ্টবিধে আমাৰ শৰীৰত কেন্সাৰ চেল গঠন হোৱাত বাধা দিয়ে। অৱশ্যে অকল কেন্সাৰ চেল গঠন হোৱাত বাধা দিয়েই নহয়, এই কেটাকিন নামৰ শক্তিশালী এণ্টিঅক্সিডেণ্টবিধে আমাৰ শৰীৰত বিভিন্ন ৰোগক সৃষ্টি নোহোৱাকৈ ৰাখে। গতিকে আমি যদিহে নিয়মিতভাৱে 1 কাপ বা 2 কাপ গ্ৰীণ টি খোৱাৰ অভ্যাস কৰোঁ তেতিয়া আমাৰ শৰীৰত কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে, লগতে অন্যান্য ৰোগ হোৱাৰো সম্ভাৱনা কমি যায়। 3 নম্বৰ কেন্সাৰ প্ৰতিৰোধী খাদ্যবিধ হৈছে নহৰু। নহৰুত এলিচিন নামৰ এবিধ উপাদান পোৱা যায়। এই উপাদানবিধেই আচলতে আমাৰ শৰীৰত কেন্সাৰ চেল সৃষ্টি হোৱাত বাধা দিয়ে, বিশেষকৈ পেটৰ কেন্সাৰ বা কলন কেন্সাৰ হোৱাত বাধাৰ সৃষ্টি কৰে। ইয়াৰ উপৰি নহৰুৰ বিভিন্ন ৰোগ প্ৰতিৰোধী গুণ থাকে, যি গুণে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ ইনফেকশ্যন প্ৰতিৰোধ কৰি ৰাখে। গতিকে নিয়মিতভাৱে নহৰু খালে আমাৰ কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা একেবাৰে কমি যায়। লগতে নহৰুৱে অন্যান্য ৰোগ হোৱাতো বাধাৰ সৃষ্টি কৰে। 4থবিধ কেন্সাৰ প্ৰতিৰোধী খাদ্য হৈছে হালধি। হালধিৰ যে বহুতো ঔষধি গুণ আছে সেই কথা আমি সকলোৱে জানো। হালধিত আচলতে কাৰ্কিউমিন নামৰ এবিধ যৌগ থাকে। এই যৌগবিধেই আমাৰ শৰীৰত কেন্সাৰ সৃষ্টি হোৱাত বাধাৰ সৃষ্টি কৰে। লগতে যিসকল কেন্সাৰ ৰোগীয়ে কেন্সাৰৰ ট্ৰিটমেণ্ট লৈ আছে তেওঁলোকৰো এই হালধিয়ে কেন্সাৰ ভাল হোৱাত সহায় কৰে। গতিকে নিয়মিতভাৱে হালধি খোৱাৰ অভ্যাস কৰিলে আমাৰ শৰীৰত কেন্সাৰ হোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে। 5মবিধ কেন্সাৰ প্ৰতিৰোধী খাদ্য হৈছে বিলাহী। বিলাহীত আচলতে ভৰপূৰ লাইকোপিন থাকে আৰু লাইকোপিন হৈছে যথেষ্ট শক্তিশালী এণ্টিঅক্সিডেণ্ট। এই লাইকোপিন নামৰ এণ্টিঅক্সিডেণ্টবিধেই আচলতে আমাৰ শৰীৰত কেন্সাৰ চেল সৃষ্টি হোৱাত বাধাৰ সৃষ্টি কৰে। গতিকে নিয়মিতভাৱে বিলাহী খালে আমাৰ শৰীৰত কেন্সাৰ চেল সৃষ্টি হ'ব নোৱাৰে, বিশেষকৈ যকৃতৰ কেন্সাৰ বা পেটৰ কেন্সাৰ হোৱাত লাইকোপিনে বাধাৰ সৃষ্টি কৰে। 6থবিধ কেন্সাৰ প্ৰতিৰোধী খাদ্য হৈছে মাছৰুম। মাছৰুম হৈছে খোৱাৰ উপযোগী কাঠফুলা। আচলতে মাছৰুমত যথেষ্ট পৰিমাণে ঔষধি গুণ থাকে আৰু এই ঔষধি গুণসমূহে বিভিন্ন ৰোগক প্ৰতিৰোধ কৰাৰ লগতে কেন্সাৰ ৰোগো সৃষ্টি হোৱাত বাধা দিয়ে। গতিকে নিয়মিতভাৱে যদি মাছৰুম খোৱা হয় তেতিয়া আমাৰ কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।
সপ্তমবিধ কেঞ্চাৰ প্ৰতিৰোধী খাদ্য হৈছে ৱালনাট বা আখৰোট। আচলতে আখৰোটত ওমেগা 3 ফেটি এচিড যথেষ্ট পৰিমাণে থাকে। এই ওমেগা 3 ফেটি এচিডে আমাৰ হাৰ্টৰ সুস্বাস্থ্য বজাই ৰখাৰ লগতে ওমেগা 3 ফেটি এচিডে আমাৰ শৰীৰত কেঞ্চাৰ চেল সৃষ্টি হোৱাত বাধা দিয়ে। সেইবাবে নিয়মিতভাৱে আখৰোট খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। অষ্টমবিধ কেঞ্চাৰ প্ৰতিৰোধী খাদ্য হৈছে বেৰী। বিভিন্ন ধৰণৰ বেৰীবোৰ এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ। লগতে বেৰীত ফাইটোকেমিকেলছ থাকে। গতিকে বেৰীত থকা এণ্টি অক্সিডেণ্ট আৰু ফাইটোকেমিকেলছে আমাৰ শৰীৰত কেঞ্চাৰ চেল সৃষ্টি হোৱাত বাধাৰ সৃষ্টি কৰে। সেইবাবে নিয়মিতভাৱে বেৰী খাব লাগে। কেঞ্চাৰ প্ৰতিৰোধী নৱমবিধ খাদ্য হৈছে ডাৰ্ক চকলেট। আচলতে ডাৰ্ক চকলেটত ফ্লেভেনল নামৰ এবিধ উপাদান থাকে। 70% কোকো থকা ডাৰ্ক চকলেটত এই ফ্লেভেনল নামৰ উপাদানবিধ থাকে। এই ফ্লেভেনল নামৰ উপাদানবিধে আচলতে শৰীৰত কেঞ্চাৰ চেল সৃষ্টি হোৱাত বাধাৰ সৃষ্টি কৰে। সেইবাবে ডাৰ্ক চকলেট নিয়মিতভাৱে খাব লাগে। দশমবিধ কেঞ্চাৰ প্ৰতিৰোধী খাদ্য হৈছে ফ্লেক্সিড বা তিচিগুটি। তিচিগুটি বা ফ্লেক্সিডত যথেষ্ট পৰিমাণে ওমেগা 3 ফেটি এচিড লগতে ফাইবাৰ পোৱা যায়। এই ওমেগা 3 ফেটি এচিড আৰু ফাইবাৰ হৈছে কেঞ্চাৰ প্ৰতিৰোধী উপাদান। ওমেগা 3 ফেটি এচিডৰ বাবে আমাৰ শৰীৰত কেঞ্চাৰ চেল সৃষ্টি হ'ব নোৱাৰে। ইয়াৰ উপৰি তিচিগুটিত থকা ফাইবাৰৰ বাবে আমাৰ কনষ্টিপেশ্যনৰ নিচিনা সমস্যা সদায় দূৰত থাকে। গতিকে কনষ্টিপেশ্যনৰ নিচিনা সমস্যা দূৰত থাকিলে আচলতে কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনাও কমি থাকে। গতিকে তিচিগুটি বা ফ্লেক্সিডত থকা এই ওমেগা 3 ফেটি এচিড আৰু হাই ফাইবাৰৰ বাবে আমাৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমি যায়। সেইবাবে নিয়মিতভাৱে ফ্লেক্সিড খাব লাগে। বন্ধুসকল, 10বিধ কেঞ্চাৰ প্ৰতিৰোধী খাদ্যৰ বিষয়ে শুনিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।